হেল্ল' এভৰিৱান, ভালনে আপোনালোকৰ? আশা কৰোঁ নিশ্চয় ভাল। মোৰ আন এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। মোৰ আগৰ ভিডিঅ'ত মই আমাৰ গোসাঁই পোৱালিটোৰ জন্মদিনৰ যি জন্মদিন আমি য'ত উদযাপন কৰিছিলোঁ সেইখিনি দেখুৱাইছিলোঁ, আৰু তাৰপিছত আমি তাৰ পৰা খাবলৈ গৈছিলোঁ দিচাং ৰিজৰ্টত। আৰু সেইদিনাখন বৰষুণে আমাক ইমান অসুবিধা কৰিছিল, মানে যাবলৈ বহুত অসুবিধা হৈছিল। প্ৰথম বৰষুণ নাছিলে, কিন্তু পিছত ইমান বৰষুণ হ'ল আৰু আমি বেছি দূৰলৈ নগ'লোঁ। সেইকাৰণে সোণাপুৰৰ ওচৰতে যিখন দিচাং ৰিজৰ্ট হয় তাতে খাবলৈ গ'লোঁ। আৰু ৰিজৰ্টৰ ভিতৰখন ভাল লাগিছিল, বহুত ধুনীয়াকৈ ৰাখিছিল তেওঁলোকে। পৰিষ্কাৰ পৰিচ্ছন্নটো আছেই, কিন্তু মানে বহুত ধুনীয়াকৈ ৰাখিছিল। আৰু তাতে গোটেইখিনিক লগ পালোঁ, মা দেউতা, তাৰপিছত জাজনী ভণ্টিহঁত, সকলোকে পাই বহুতে ভাল লাগিলে। তাত আমি খোৱা বোৱা কৰিলোঁ, বহুত কিবা কিবি। বাহিৰখন খুব ভালকৈ চাব নোৱাৰিলোঁ বাৰু, বৰষুণৰ কাৰণে। মানে আৰু বোলে চাবলগীয়া ঠাই আছিলে তাত, কিন্তু চাব পৰা নগ'ল। তাৰপিছত আমি তাতে খাই বৈ ধুনীয়াকৈ আহিলোঁ। কেইবাবিধো কিবা কিবি অৰ্ডাৰ দিছিলে, পোলাও, চিকেন, নান, পনীৰ, বহুত কিবা কিবি খোৱা হ'ল বাৰু তাতে। কিন্তু বৰষুণে অকণমান অসুবিধা কৰিলে। আৰু এনেদৰে আমি দ্বিতীয়টো জন্মদিন উদযাপন কৰিলোঁ গোসাঁই পোৱালিটোৰ। আৰু আপোনালোকে আশীৰ্বাদ কৰিব। আৰু আজিলৈ আহিছোঁ, আকৌ আহিম এটা নতুন ভিডিঅ'লৈ আপোনালোকৰ মাজলৈ।